যাই হোক এতিয়া 43,20,000 বছৰ এটা দিব্য যুগ হ'ল তেনেকুৱা 71টা দিব্য যুগ যেতিয়া লগ লাগে তেতিয়া মাত্ৰ এজন মনুৰ শাসনকাল হয় তেনেকুৱা 14জন মনুৰ শাসনকাল আছে 30,67,20,000 বছৰ এজন মনুৰ শাসনকাল এতিয়া আমি কোনজন মনুৰ দিনত আছো ভাগৱতত 14জন মনুৰ শাসনকালত বা 14জন মনুৰ স্থিতিত ভগৱানৰ লীলা অৱতাৰসমূহ কি তাৰ বৰ্ণনা আছে সেইবাবে এটা লক্ষণ কি মনুৱন্তৰ এতিয়া আমি আছো সপ্তম মনু বৈৱস্বতৰ দিনত আৰু যেতিয়া এই 14জন মনু পাৰ হৈ যায় তেতিয়া ব্ৰহ্মাদেৱৰ 12 ঘণ্টা পাৰ হয় দিনটোৰ 12 ঘণ্টা কেনেকৈ 12 ঘণ্টা হয় 432 কোটি বছৰে ব্ৰহ্মাৰ মাত্ৰ 12 ঘণ্টা কাৰণ ব্ৰহ্মা ক'ত আছে আমি আছো ভূলোকতহে নহয় জানো ভূলোকৰ পৰা ওপৰলৈ গৈ থাকিলে সময়ৰ গতি কমি যায় ব্ৰহ্মাদেৱ ক'ত আছে ভূলোক সুৰলোক মহলোক জনলোক তপলোক সত্যলোক সত্যলোকে সীমা সত্যলোকত সময়ৰ গতিটো সেইকাৰণে আটাইতকৈ বোলে কম দশমত এটা প্ৰসংগ আহে এই ৰেৱতীৰ বিবাহৰ ৰেৱতীৰ পিতৃয়ে বোলে তেতিয়া দিনৰ ৰজাসকলৰ কেপাচিটি চাওক এই বোলে নিজৰ জীয়েকক বিয়া দিবলৈ যোগ্য ল'ৰা বিচাৰি পোৱা নাছিল এতিয়া তেওঁৰ মানে এডভাইস ল'বলৈ ভাবিলে কি মই এই মানুহক সোধাতকৈ চিধাই প্ৰজাপতি ব্ৰহ্মাক সুধি থৈ আহোঁ জীয়েকক লৈ পেলাই ব্ৰহ্মলোকলৈ গুচি গ'ল সেইখিনি সময়ত ব্ৰহ্মাদেৱে সৰস্বতীৰ বিনত শাস্ত্ৰীয় সংগীত শুনি আছিল অকণমান শুনি আছে ডিষ্টাৰ্ব নকৰোঁ বুলি অকণমান 1 মিনিট সময় ৰ'লে তাৰপিছত ব্ৰহ্মাদেৱে চকু মেলিলে আনন্দ মনেৰে সংগীত বোলে প্ৰজাপতি প্ৰণাম বোলে কি উদ্দেশ্যত আহিলা বোলে প্ৰভু কি ক'ম মই বোলে গোটেই ধৰণী মণ্ডলত মোৰ হেন এই যোগ্য কন্যা ৰেৱতীক দিবলৈ মই কোনো এজন ল'ৰা বিচাৰিয়ে পোৱা নাই গতিকে আপুনিয়ে কওক আপোনাৰ দৃষ্টিত যদি কোনোবা যোগ্য বৰ আছে তেতিয়া ব্ৰহ্মাদেৱে ক'ল তুমি বোলে বৰ ডাঙৰ কাম কৰিলা তুমি যে খন্তেক সময় ইয়াত ৰলা ব্ৰহ্মলোকত তুমি খন্তেক সময় ৰলাৰ কাৰণে পৃথিৱীত এতিয়া তোমাৰ 100 প্ৰজন্ম পাৰ হৈ গ'ল টাইম ৰিলেটিভ তাত 1 ছেকেণ্ড ইয়াত 100 যুগৰ সময় নহয়নে ইয়াত 432 কোটি বছৰ তাত ব্ৰহ্মাদেৱৰ 12 ঘণ্টা তেতিয়াহ'লে এটা দিনত কিমান হ'ব 864 কোটি বছৰ 864 কোটি বছৰে ব্ৰহ্মাৰ মাত্ৰ এটা দিন সেই এটা দিনক কি কোৱা হয় এটা কল্প তেনেকুৱা 108টা কল্প আছে 108টা কল্প যেতিয়া পাৰ হৈ যায় সেই ব্ৰহ্মাও ৰিটায়াৰ হ'বলগীয়া হয় কিন্তু ইমান দীঘলীয়া সময়ছোৱাত ব্ৰহ্মাৰো মুকুটি নাই নভৰিলে ভুকতি সামান্যৰ কিবা কথা কহিব নিপুতি ভক্তিটো কিমান ৰিলেভেন্স আছে যে ইমান যুগৰ পিছত যুগ পাৰ হৈ যোৱাৰ পিছতো সেই ব্ৰহ্মাদেৱৰো মুক্তি পোৱা সম্ভৱ নহয় যেতিয়ালৈকে তেওঁ ভক্তি আচৰণ নকৰে ভক্তি মানে হৈছে সমৰ্পণ ভক্তি যেতিয়া ক্ষুধাত প্ৰৱেশ কৰে তেতিয়া সেই ক্ষুধাটো উপবাসলৈ ৰূপান্তৰ হৈ যায় যেনেকে এতিয়া ইমানখিনি সময় বহি আছে ভোকো লাগিছে চাগে হয়নে না ভোক লাগিছে উঠি যাবলৈও মন গৈছে বহুত সময় বহিলো এতিয়া যাওঁ আৰু কিবা এটা খাই আহোঁ তথাপি বহি আছে কোনে বহুৱাই ৰাখিছে কোনেওতো উঠি গ'লে বেয়া পাব বুলি কোনেওতো নাই কোৱা অনিচ্ছা সত্ত্বেও বা মনটোও কৈছে সামৰা হ'লে অকণমান চমু হোৱা হ'লে তথাপি বহি আছে কিবা এটা তেওঁৰ প্ৰতি আছে ন সেইখিনিতে তেওঁৰ প্ৰতি ৰিলেশ্যনটো বুজা যায় বাকী সকলো ৰিলেশ্যন অসাৰ বুলি যে কৈছে সম্পৰ্ক কাৰণ সকলো সম্পৰ্ক সংসাৰৰ ডিপেণ্ডেঞ্চি এটা আছে ক'ত ডিপেণ্ডেঞ্চ হয় 5টা বস্তু যাক আমি পঞ্চ তন্মাত্ৰ বুলি কওঁ শব্দ স্পৰ্শ ৰূপ ৰস আৰু গন্ধ কেনেকৈ চাওঁ আমি যে কৈ থাকোঁ যে শ্ৰদ্ধা ভক্তি ভালপোৱা প্ৰেম এই সকলো শব্দ সংসাৰখনত ডিপেণ্ডেণ্ট হয় কেনেকৈ ডিপেণ্ডেণ্ট হয় এই 5টা বস্তু নোহোৱাকৈ কোনেও কাকো শ্ৰদ্ধা নকৰে কোনেও কাকো প্ৰেম নকৰে কোনেও কাকো ভাল নাপায় কেনেকৈ চাওক আপোনাক মোক যদি কোৱা যায় যে এনেকুৱা এজন মানুহক তুমি শ্ৰদ্ধা কৰা এনেকুৱা এজন মানুহক তুমি ভাল পোৱা যিজনৰ শব্দ আজিলৈকে তুমি শুনা নাই এনেকুৱা এজন মানুহক তুমি শ্ৰদ্ধা কৰা এনেকুৱা এজন মানুহক ভাল পোৱা যিজনক তুমি কাহানিও দেখা নাই এনেকুৱা এজন মানুহক ভাল পোৱা এনেকুৱা এজন মানুহক তুমি শ্ৰদ্ধা কৰা যিজনক তুমি জীৱনত স্পৰ্শ কৰিব নোৱাৰা ভাল পামনে সেইদিনাই সামৰণি মাৰিম হয়নে বিনা স্পৰ্শত বিনা শব্দত বিনা ৰূপটোত কোনেও কাকো এইখন সংসাৰত না শ্ৰদ্ধা কৰে না ভাল পায় না প্ৰেম কৰে হয়নে ডিপেণ্ডেঞ্চ কোনোবাই যদি কয় বোলে ভাল পাব পাৰিবা কিন্তু জীৱনত চুব নোৱাৰিবা স্পৰ্শ কৰিব নোৱাৰিবা ভাল পাবনে নাপায় মোৰ মুখৰ পৰা হয়তো এইটো শুভা নিদিব পাৰে কিন্তু সত্য সেইটোৱে
কিন্তু তাৰ বিপৰীতে চাওক, এই যে কৈ থাকে যে শাস্ত্ৰবিলাকে কৈ থাকে যে প্ৰেম ভাল পোৱা এইবোৰ একমাত্ৰ ভগৱানৰ ক্ষেত্ৰতহে সম্পৰ্ক, এইটো এটা হেলিজুনেশ্যন নহয়, এইটো বাস্তৱটো কেনেকৈ? কাৰণ ভগৱানক আপুনি মই আজিলৈকে দেখা নাই, দেখিছোঁ জানো? আজিলৈকে চুই চাব পৰা নাই, তেওঁ কোনো শব্দ আজিলৈকে কাণেৰে শুনা নাই প্ৰত্যক্ষ ৰূপত, কিন্তু তথাপিতো তেওঁৰ প্ৰতিটো শ্ৰদ্ধা ভক্তি আছে, হয়নে নহয়? গতিকে ভগৱানৰ ক্ষেত্ৰতহে কোনো ডিপেণ্ডেঞ্চি নোহোৱাকৈ তেওঁক ভাল পোৱাটো, প্ৰেম কৰাটো বা শ্ৰদ্ধা কৰাটো সম্ভৱ। বাকী সকলো ডিপেণ্ডেঞ্চ, ইয়াক কোনোবা এটা কমি যাওক সেইখিনিতে শ্ৰদ্ধাও কমি যাব, ভক্তিও কমি যাব, চব কমি যাব সংসাৰত, হয়নে? এতিয়া চাওক যে ইমান জনম পাৰ কৰাৰ পিছতো ব্ৰহ্মাই মুক্তি নাপালে, কিয়? ভক্তি নকৰা বাবে। আমিতো গতি পোৱা সম্ভৱ নহয়। এতিয়া সেই ভক্তিক কৰিবলৈ হ'লে ইমান সুন্দৰভাৱে প্ৰকাশ কৰিছে যে ভক্তি যেতিয়া ক্ষুধাত জড়িত হয় তেতিয়া ক্ষুধা উপবাসলৈ পৰিৱৰ্তন হয়। ভক্তি যেতিয়া তৃষ্ণাত প্ৰৱেশ কৰে তেতিয়া সেই তৃষ্ণাও ঈশ্বৰৰ শৰণামৃতলৈ পৰিৱৰ্তন হয়। কেনেকৈ? পিয়াহ লাগিছে, পিয়াহ লগা পানীকণো যদি কৃষ্ণক চিন্তা কৰি খোৱা গৈছে তেতিয়াহ'লে সেয়াও ঈশ্বৰৰ শৰণামৃতি, হয়নে? ভক্তি যেতিয়া যাত্ৰাত প্ৰৱেশ কৰে তেতিয়াহ'লে যাত্ৰাও তীৰ্থ হৈ পৰে। ক'ৰবালৈ গৈ আছো গাড়ীটো কি কাম কৰি যাব? ভগৱানৰ কথাকে চিন্তা কৰি, ভগৱানৰ নামকে লৈ, তেতিয়াহ'লে তাতোতকৈ উত্তম তীৰ্থযাত্ৰা নাই। কিন্তু মই যদি ভাদ মাহত গৈ বহুত দূৰৰ তীৰ্থলৈ গৈছোঁ, তীৰ্থ বাদেই দিছোঁ, আমাৰতো তীৰ্থ বুলি ক'লেও ভুল বুজে, নহ'লে কলি যুগত নালাগে বুলি কয় কিছুসকলে, আৰু মানিয়ে লৈছোঁ। বৰদোৱা বৰপেটালৈকে গৈছোঁ যেনিবা, গৈ পেলাই ঢেকীয়াখোৱা মইনাপুৰী আমাৰ ৰাইজসকল ধৰি লওক ভাদ মাহত যেনেকৈ যায়, যোৱাত কোনো ধৰণৰ আপত্তি নাই, সেইটো আমাৰ পৰম্পৰা, ভাদ মাহৰ এটা মহত্বতা আছে, হয়নে? কিন্তু গৈ পেলাই মই যদি আপোনাক ঠেলা মাৰি চাকি গছ জ্বলাই থৈ আহিছোঁ তেতিয়াহ'লে মোৰ সেয়া ভক্তি হ'ল জানো? সেইটো নাস্তিকতা। সন্মুখৰ হাতখলপীয়া আসনৰ ওপৰত ঈশ্বৰ বহি আছে বুলি মই কৈ আছোঁ, আকৌ নিজে মানিব পৰা নাই। যদি মই মানিলোহেঁতেন তেতিয়া মই আপোনাক ঠেলা মাৰি চাকি গছ জ্বলাই থৈ নাহোঁ। সেইটো নাস্তিকতা, কাৰণ মই মুখেৰেহে কৈছোঁ, মানি লোৱা নাই, হয়নে? সেইকাৰণে প্ৰকৃততে ঈশ্বৰৰ বিশ্বাসটো নাস্তিকতাৰ পৰাহে আৰম্ভ হয়, প্ৰথম প্ৰশ্নৰ পৰা, তেতিয়া স্পষ্টতাটো আহে। তাৰ পৰা মই এইটো কোৱা নাই কোনোবাই ঈশ্বৰক নামানো বুলি ক'ব। নামঘৰ ভাগলৈ সোমাই যাওঁতে বা ধৰি লওক এতিয়া লাহেকৈ শিৱৰাত্ৰি আহি আছে, শিৱসাগৰ ৰাইজেই দেখিব, নহয়নে? তাৰ মাজতে এই দৌলবিলাকলৈতো যায় ৰাইজ, নহয় জানো? যাওঁতে এই কাষে পথে যে ভিক্ষাৰী দুই এজন বহি থাকে, সকলোকেতো দিয়া সম্ভৱ নহয়, কিন্তু সামৰ্থ্য অনুসাৰে তেওঁলোকৰ এজনক কিবা এটা দিয়াটো প্ৰয়োজন। সেইটো হৈছে আচল ধৰ্ম। কাৰণ মন্দিৰৰ ভিতৰত বহি থকাজনক চাবলৈ, নামঘৰৰ ভিতৰত বহি থকাজনক চাবলৈ এখন ৰাইজ আছে, সেইজনৰ আকৌ কোনো নাই নহয়। কিছুৱে আকৌ লজিকটো লগায়, এইবোৰ তেওঁলোকৰ কৰ্মফল, আৰে মই যদি হেঁতত বহিবলৈ পাওঁ, মোক যদি তেনেকৈ কয় মই কেনেকুৱা পাম, হয়নে নহয়? খন্তেকৰ ক্ৰিয়াতে ভিক্ষাৰীও ধনী হ'ব পাৰে, ধনীও ভিক্ষাৰী হ'বলগীয়া হয়। গতিকে প্ৰথম মানৱ সেৱাটো, নহয়নে? তাৰ জৰিয়তে ঈশ্বৰ তুষ্ট হয়। কিন্তু যদি মনুষ্যক বাদ দি পেলাই আমি তেওঁক পাবলৈ গৈছোঁ তেতিয়াহ'লে সম্ভৱ নহয়। মেণ্টেলিটিটো সলাব লাগিব। এজন পুত্ৰ যি পিতৃ মাতৃৰ শুশ্ৰূষা এনেকুৱাকৈ কৰিছে যে এনেকুৱা কেতিয়াবা হৈ যায়, মই সেইটো কাৰোলৈ কামনা কৰা নাই, কেতিয়াবা যে অন্তিম সময়ত শৰীৰটো যেতিয়া অপাৰগ হৈ পৰে তেতিয়া হয়তো যদি কোনোবা পিতৃ মাতৃয়ে যদি নিজৰ শয্যাখনতে বিষ্ঠামূত্ৰ ত্যাগ কৰিছে, হয়নে? এনেকুৱাও কেতিয়াবা মানুহৰ হৈ যায়, কি ঠিক মোৰো হ'ব লগা আছে। আৰু সেই পিতৃ মাতৃৰ বিষ্ঠামূত্ৰ যদি সেই শুই থকা শয্যাখনতে যি পুত্ৰ বা পুত্ৰীয়ে চাফ চিকুণ কৰি তেওঁলোকৰ শুশ্ৰূষা কৰিছে, সেইটো ধৰ্ম হ'ব নহ'ব? যেতিয়া গাঁৱত কথাটো গম পাব যে আমুকৰ ল'ৰাটোহে ক'ব লাগিব দেই, আমুকৰ ছোৱালীজনীহে ক'ব লাগিব দেই, মাক দেউতাকৰ বা কেতিয়াবা বেমাৰতো এনেকুৱা হ'ব পাৰে যে বেমাৰত সকলো যে ধুৱাই পখলাই ভাল শুশ্ৰূষা কৰিছে, ক'বনে নক'ব? ক'বনে? ক'ব। তাৰ বিপৰীতে আপোনাৰ মোৰ ঘৰলৈ লেট্ৰিন চফা কৰা মানুহজন আহকচোন, তেতিয়াহ'লে কি হ'ব? এইফালে নাহিবি, ইফালে এইটো কি? এফালে পিতৃ মাতৃ বিষ্ঠামূত্ৰ শয্যাখনত চফা কৰিলে কাৰণে সেইজন পুত্ৰ সন্মানিত হ'ল, আনহাতে আপোনাৰ মোৰ ঘৰৰ শৌচাগাৰটো চাফ কৰিবলৈ অহা মানুহজন মোৰ কাৰণে কি হ'ল? ম্লেছ হ'ল। পাৰ্থক্য আছে নাই? কামটোতো একেটাই কৰিছে। সেই দৃষ্টিকোণটো সলাব লাগিব। মই তাৰ পৰা এইটো কথা কোৱা নাই যে একদম ডিঙিতে গলা বান্ধি লগগে তেতিয়াহে মোলে, দৃষ্টিকোণটো সলাব লাগিব ন। তেওঁ কৰ্মটোতো সন্মান আছে, হয়নে নহয়? কিন্তু আমাৰ সেই সমানতাটো নাই। তাৰপিছত আমি কওঁ কামৰ কোনো সৰু বৰ নাই। কেনেকৈ সৰু বৰ নাই? নিজেই কৰি থৈছোঁ, এইটোতো কঠোৰ, মই কটুকে কৈছোঁ আৰু সেইকাৰণে এই দুটা বস্তু কম্পেয়াৰ কৰিছোঁ। সেই দৰ্শনটো আঁতৰাব লাগিব। ঈশ্বৰে সেইখিনিতহে দৃষ্টিটো দিয়ে।
মই কিমান জানিছোঁ বুজিছোঁ সেইটো দৃষ্টি নিদিয়ে, কাৰণ অন্তিম সময়ত যেতিয়া মই কেকাব লাগিব একো মনত নাথাকে। জীৱনত কি পঢ়িলোঁ, যি কৰিলোঁ, কি বুজিলোঁ, একো মনলৈ অহা সম্ভৱ নহয়। তাৰ মাজত যি আচৰণ কৰিলোঁ সেই সংস্কাৰটোহে অন্তিম সময়ত মনলৈ আহিব, হয়নে? সেইকাৰণে তেওঁৰ কামটোৱে হওক, এখেতৰ কামটোৱে হওক, চাওঁতে যে ঈশ্বৰে তেওঁক নিয়োগ কৰিছে, সেই কৰ্মটোৰ প্ৰতি সন্মান জনাই নিজৰ যিটো ৰোল, সেই ৰোলটো প্লে কৰিব লাগে। ভক্তি যেতিয়া গৃহত প্ৰৱেশ কৰে তেতিয়া গৃহখন মন্দিৰলৈ পৰিৱৰ্তন হৈ যায়। ভক্তি কেনেকৈ গৃহত প্ৰৱেশ কৰিব? আৰু এই ঘৰখনত যদি পুৱা গধূলা নামঘৰত যে দবাকোপটো মৰা যায়, দবাকোপটো কিহৰ বাবে মাৰে বাৰু? ভগৱানৰ কাৰণে, হয়নে নহয়? দেৱবাদ্য। দবাটো ভগৱানৰ কাৰণে বজোৱা নাযায়। তালযোৰ, শংখ, খোলটো, এইবিলাক দেৱবাদ্য ভগৱানৰ কাৰণে বজোৱা যায়, কিন্তু দবাটো ভগৱানৰ কাৰণে বজোৱা নাযায়। কাৰ বাবে বজোৱা যায়? মানুহখিনিৰ কাৰণে। সেইটো এটা ছিগনেল হয়। উপনিষদৰ 3টা মন্ত্ৰ আছে, সেই 3টা মন্ত্ৰত দবাকোপটো থোৱা যায়। ইমানলৈকে নিৰ্ণয় আছে যে দম, দয়া, দান। ৰগৰ দিয়ে সেইটো নিজা প্ৰতিভাৰ কথা, হয়নে? দম, দয়া, দান। সন্ধ্যা লাগিলে মনত পেলাই দিয়ে এতিয়া অকণমান নিজকে দমন কৰা, হয়নে? নিজৰ ওপৰত দয়া কৰা। কিমাননো ইফালে সিফালে গৈ থাকিবা, ঈশ্বৰক চিন্তা কৰা। সম্যক শ্ৰাদ্ধায়েতি সন্ধ্যা। দান কৰা, নিজেও ঈশ্বৰৰ নাম লোৱা। দান কোনটো? আনকো ঈশ্বৰৰ নাম লো বুলি কোৱা, হয়নে নহয়? দবাকোপটো শুনাৰ লগে লগে চকীখনৰ পৰা উঠিও কৃষ্ণ কৃষ্ণ কয় নকয়? নোকোৱাটো বেয়া কথা, ক'ব লাগে, কাৰণ বাকীখিনি সময়ত মনত নাথাকিলে অন্তত সন্ধ্যা সময়তো যাতে তেওঁ ঈশ্বৰক চিন্তন কৰিছে, সেইকণো বহুত। সেইবাবে এইখিনি ব্যৱস্থা দিয়া হৈছিল, হয়নে? আৰু পুৱা গধূলা যেতিয়া প্ৰতিঘৰ গৃহতে চাওকচোন, এই মগনা গাঁও নপুখুৰী চুকৰ ৰাইজৰ ঘৰৰ প্ৰতিঘৰৰ মানুহৰ পৰা পুৱা গধূলা যদি ঈশ্বৰৰ প্ৰাৰ্থনা এটা, ঘোষা এফাকি, কীৰ্তনৰ পদ এটা যদি ওলাই আহিবলৈ হয়, গাঁওখনৰ পৰিৱেশটো কেনেকুৱা হ'ব, হয়নে নাই? সেইটোৱেতো লাগে। কিন্তু বোলে গোঁসাই ঘৰ আছে, ককাই চাকি গছ দিলেগৈ, ককাই নাম গাইছে নহয়, সেয়া নহয়। সেইটো তেওঁৰ দায়িত্ব। সেৱাভাগ কৰিবলৈ গৃহত থকা প্ৰতিজন সদস্য যাব লাগিব, নহয়নে? নথকাসকল নাই বা থাকিব নোৱাৰা সকলো নাই, কিন্তু থকা কেইজনতো যাব লাগিব। কিন্তু যায় জানো আমাৰ? সকলোৱে কিন্তু নাযায়। সেইটো লাগিব। ভাগৱত তেতিয়া আৰম্ভণি হ'ব জীৱনত। ভাগৱত এদিন পঢ়ি, এদিন শুনিয়ে, কাৰোবাৰ কথা শুনি আমাৰ জীৱনলৈ আমি আনিব নোৱাৰোঁ। কাৰণ মহাৰাজ পৰীক্ষিতে সকলো এৰি থৈ গৈছিল, আমিতো এৰি থৈ অহা নাই। আমি আকৌ তালৈকে উভতি যাব লাগিব। পৰীক্ষিতে আকৌ হ'ব ভাল লাগিলে দেই শুনিলো, আকৌ এতিয়া ৰাজ্যলৈ উভতি যোৱাগে নাই, হয়নে? সকলো এৰি থৈ গৈছে, আমি এৰি থৈও অহা নাই। আমি খন্তেকৰ কাৰণে আহিছোঁ, আকৌ পৰিভ্ৰমী চৰাইৰে তালৈকে উভতি যাব লাগিব, মানে সংসাৰখনলৈ। আমিতো নোৱাৰো ন। তাৰ মাজত দৈনন্দিন জীৱনত সেই চিন্তনৰ ব্যৱস্থাটো, যেতিয়া চিন্তন থাকিব তেতিয়াহ'লে পাৰ হৈ যাব। গজেন্দ্ৰই প্ৰত্যক্ষ উচ্চাৰণ কৰা নাছিল, তেওঁ চিন্তন কৰিছিল। গজেন্দ্ৰ স্তুতিটো ক'ৰ পৰা আহিলে? পূৰ্বতে ৰজা ইন্দ্ৰদ্যুম্নই সেইটো স্তুতিৰে ঈশ্বৰক অৰ্চনা কৰিছিল, সেই স্তুতিকে তেওঁ মনত পৰিলে। পূৰ্বতে তেওঁ অভ্যাস আছিল বাবে, হয়নে? সেই অভ্যাসটো লাগে। মাধ্যম যিয়েই নহওক, উপাসনা যিয়েই নহওক, চিন্তা যিয়েই নহওক, যদি উদ্দেশ্য ঈশ্বৰ ভক্তি, তেতিয়াহ'লে তেওঁ পাব লগাটো পাবই। আৰু এতিয়া বৰ বেছি দীঘলীয়া নকৰোঁ, এতিয়া কৈ যোৱা কথাখিনিত আৰু আজি 3 দিনে আলোচনা হোৱা কথাখিনিত আপোনাসৱৰ মনত কিবা শংকা আছে নি, বা কিবা প্ৰশ্ন থাকিলে নি, কিবা মনে নিমিলা কথা ওলালে নি? যদি ওলালে তেতিয়াহ'লে কওক। তাৰপিছত মই যদি কিবা ঢুকি পাওঁ তেতিয়াহ'লে আলোচনা অকণমান কৰিম, আৰু যদি নাই তেতিয়াহ'লে ইমানতে আমাৰ বক্তব্য সামৰণি মাৰিম।